অসমত ব্ৰহ্মপুত্ৰ গুৱাহাটীত বিপদসীমাৰ ওপৰেদি বৈ আছে কিন্তু আমাৰ বাবে এটাই সুখৰ কথা বা আমি এটা সন্তুষ্টিৰ কথা বুলি ক'ম যে ডিব্ৰুগড়ত ফ্লাড ৱাটাৰ বঢ়া নাই ডিব্ৰুগড়ত যোৱা 3 দিন আগতে বাঢ়িছিলে ডিব্ৰুগড়ৰ পানীটো গুৱাহাটীত আহিছে গুৱাহাটীত আজি বিপদসীমাৰ ওপৰত আছে ইনফেক্ট গুৱাহাটীৰ পানীতকৈ ব্ৰহ্মপুত্ৰৰ পানী আজি ওপৰত আছে আৰু কিন্তু পানীটো যেতিয়া নামি যাব নতুনকৈ অহাৰ সম্ভাৱনা নাই কাৰণ ডিব্ৰুগড়ত বৰষুণ মানে অৰুণাচলত বৰষুণ হোৱা নাই কিন্তু প্ৰেডিকশ্যন মতে অৰুণাচলত এইকেইদিন বৰষুণ হৈয়ে থাকিব বহুত সময়ত আমি ভাবো যে চীনৰ পানী ব্ৰহ্মপুত্ৰত আহে কিন্তু ব্ৰহ্মপুত্ৰত 65% পানী অৰুণাচলৰ পৰা আহে 65% of water actually comes from অৰুণাচল প্ৰদেশ আৰু সেইকাৰণে অৰুণাচলৰ বৰষুণৰ ওপৰতে গোটেইটো নিৰ্ভৰ কৰে